Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি লৈ আহিছোঁ an introduction to Assam, অসমৰ সৈতে পৰিচয়। এই ভিডিঅ'টি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যিসকলে ADRE এক্সাম দি আছে, SI এক্সাম দি আছে বা DHSৰ এক্সাম দিব, লগতে APSCৰ CCE প্ৰিলিমছ এণ্ড মেইনছ দুয়োটাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব কাৰণ ইয়াৰ বিষয়বস্তুবিলাকে তেনেকুৱা। ঠিক আছে, যেতিয়া আমি আগুৱাম আপোনালোকে গম পাব। গতিকে ইয়াত আমি ডিছকাছ কৰিবলৈ লৈছোঁ ইম্পৰ্টেণ্ট ফেক্টছ ৰিলেটেড টু ডিষ্ট্ৰিক্টছ অফ আছাম, অসমৰ জিলাসমূহৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ তথ্য। গতিকে এনেকুৱা কুৱেশ্যন জিলা বেচিছত কুৱেশ্যন ADRE আপোনাৰ APSC সকলো ধৰণৰ এক্সামতে অহা দেখা যায়। ঠিক আছে, গতিকে আমি ইয়াত এক্সাম পাৰ্চপেক্টিভ কেনেকুৱা বিষয়বস্তু আমি জানিব লাগে এখন জিলাৰ ৰিলেটেড সেই বস্তুখিনি আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। তো এইখন হৈছে আমাৰ মৰমৰ অসম আৰু আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিবলৈ লৈছোঁ এই তিনিখন ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, ধুবুৰী আৰু সাউথ চালমৰা মানকাছাৰ। ঠিক আছে, এই ভিডিঅ'টিত আমি এই তিনিখন ডিষ্ট্ৰিক্ট কভাৰ কৰিম আৰু আগন্তুক ভিডিঅ'বিলাকত আমি গোটেই অসমৰ যিমানবিলাক ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবিলাক কভাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু এই ছিৰিজটোৱে এৰাউণ্ড আপোনাৰ 30 to 40 ডেজ ল'ব। ঠিক আছে, 30 to 40 ডেজৰ ভিতৰত আমি গোটেইখিনি কভাৰ কৰি পেলাম। অ'কে, চ' পোনপ্ৰথমতে আমি ডিছকাছ কৰিবলৈ লৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ বিষয়ে। চ' চাওক, যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট এখনৰ ষ্টাডি কৰিম এক্সাম ৰিলেটেড, তেতিয়াহ'লে আমি জানিব লাগে যে ডিষ্ট্ৰিক্টখনত কেনেকুৱা ইম্পৰ্টেণ্ট প্লেচ আছে, কেনেকুৱা ঠাইৰ কাৰণে সেই জিলাখন বিখ্যাত। ঠিক আছে, গতিকে ধুবুৰী জিলাৰ বিষয়ে যদি আমি পঢ়িবলৈ যাওঁ আমি প্ৰথমতে জানিব লাগিব যে গুৰুদ্বাৰা অফ গুৰু তেগ বাহাদুৰ চাহিবজী এইটো আছে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টত। ঠিক আছে, আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে ধুবুৰী কোন ডিষ্ট্ৰিক্টত গুৰুদ্বাৰা অফ গুৰু তেগ বাহাদুৰ চাহিবজীৰ দৰগাহটো আছে, আৰু সেইটো হ'ব আপোনাৰ গুৰুদ্বাৰাটো আছে, সেইটো হ'ব আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্ট। ঠিক আছে, ছেকেণ্ড আমি জানিব লাগে যে ধুবুৰীৰ টেৰাকোটা গাঁও অক্ষাৰীকান্দি। ঠিক আছে, জেনেৰেলি আপোনালোকে আগৰ প্ৰশ্নত পাবই যে কোন জিলাত টেৰাকোটা ইণ্ডাষ্ট্ৰি পোৱা যায়। টেৰাকোটা ইণ্ডাষ্ট্ৰি কি সেইটো আপোনালোকক প্ৰীতম ছাৰে ভালকৈ শিকাব। ঠিক আছে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত ৰিলেটেড এইটো এটা ইম্পৰ্টেণ্ট কথা। ঠিক আছে, যেতিয়া আমাৰ এনচিয়েণ্ট ইণ্ডিয়া আৰম্ভ কৰিম তেতিয়া এই টেৰাকোটা ইণ্ডাষ্ট্ৰিৰ বিষয়ে আপোনালোকে ভালকৈ জানিব পাৰিব। বাট ইয়াতে আপোনালোকে জানি থ'লে হ'ল যে ধুবুৰী ডিষ্ট্ৰিক্টত টেৰাকোটা ইণ্ডাষ্ট্ৰি আছে অসমৰ, কিন্তু আগতে ধুবুৰী ডিষ্ট্ৰিক্ট সুধিছিল, কিন্তু এতিয়া যিহেতু ষ্টেণ্ডাৰ্ড হাই হৈছে চ' আপোনালোকক স্পেচিফিকেলি গাঁওখনৰ নাম সুধি দিব পাৰে। ঠিক আছে, এতিয়া আৰু ডিষ্ট্ৰিক্টৰ দিন সোধা টাইম গ'ল, গতিকে এতিয়া আপোনালোকে গাঁওখনৰ মনত ৰাখিব লাগিব, সেইটো হৈছে আপোনাৰ অক্ষাৰীকান্দি। ঠিক আছে, অক্ষাৰীকান্দি গাঁৱত টেৰাকোটা ইণ্ডাষ্ট্ৰি পোৱা যায়। ঠিক আছে, নেক্সট চাক্ৰাশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। চাক্ৰাশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ফলিং আণ্ডাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এণ্ড ছাম এডজাচেণ্ট এৰিয়া অফ ধুবুৰী ডিষ্ট্ৰিক্ট। গতিকে এই ৱাইল্ড লাইফ চেঞ্চুৰীখন আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত আৰু ইট ইজ এ ফেমাছ ফৰ গল্ডেন লংগুৰ। ঠিক আছে, এইটো সোণালী লংগুৰৰ কাৰণে বা সোণালী বান্দৰৰ কাৰণে প্ৰখ্যাত হয়। এইটো কুৱেশ্যন ডাইৰেক্টলি অহা দেখা যায় যে কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী সোণালী বান্দৰৰ কাৰণে বিখ্যাত, আৰু সেইটো হৈছে চাক্ৰাশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। ঠিক আছে, অভয়াৰণ্য। গতিকে আৰু এই বিষয়ে যদি আপোনালোকে অভয়াৰণ্য বা নেশ্যনেল পাৰ্কৰ বিষয়ে ডিটেইলছত জানিব বিচাৰে, অলৰেডি আমাৰ ছাৰে এটা ভিডিঅ' লৈ আহিছে য'ত আপোনাৰ নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰা হৈছে। গতিকে সেই ভিডিঅ'টো আপুনি এবাৰ চাব, দেন অসম ৰিলেটেড যিমানখিনি তথ্য আপোনালোকৰ কাৰণে দৰকাৰ নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী ৰিলেটেড সেই গোটেইখিনি সেই এটা ভিডিঅ'তে পাই যাব। ঠিক আছে, চ' নেক্সট আমি ডিছকাছ কৰিবলৈ লৈছোঁ ৰংগামাটি মস্ক, দ্য হিষ্টৰিক পাণবাৰী মছজিদ। পাণবাৰী মছজিদ বুলিও কওঁ ইয়াক, নহ'লে কি ৰংগামাটি মছজিদ ইজ দ্য অল্ডেষ্ট মছজিদ ইন আছাম। এইটো আছামৰ অল্ডেষ্ট মছজিদ হয়, একচুৱেলি এইটো নৰ্থ ইষ্টৰে অল্ডেষ্ট মছজিদ হয়। ঠিক আছে, নৰ্থ ইষ্টৰে অল্ডেষ্ট মছজিদ হয়, গতিকে সেই দিশতো এইটো কুৱেশ্যন এটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইজ ছিটুৱেটেড এট দ্য নেশ্যনেল হাইৱে 31 নেশ্যনেল হাইৱে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আছে। এণ্ড এইটো বিল কোনে কৰিছে? বেংগলৰ গভৰ্ণৰ হুছেইন শ্বাহে। কিমান চেঞ্চুৰীত? 17th চেঞ্চুৰীত। চেঞ্চুৰীটো আপোনালোকে ভালকৈ মনত নাৰাখিলেও মনত ৰাখিব যে এইটো মস্ক ধুবুৰীত অৱস্থিত, 31st নেশ্যনেল হাইৱেত আছে, এইটো অল্ডেষ্ট মছজিদ হয় অসমৰ আৰু এইটো বনাইছিল হুছেইন শ্বাহে। ঠিক আছে, এই চাৰিটা ইনফৰ্মেশ্যন আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব, ইয়াৰ জৰিয়তে আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ বিষয়ে বহুখিনি ডিটেইলছত ষ্টাডি কৰিব পাৰিব। নেক্সট হৈছে আপোনাৰ পঞ্চীৰ দৰগাহ। ঠিক আছে, it is Mazar Sharif of 5 Sufi saints who accompanied Raja Ram Singh
ডিউৰিং হিজ টাইম অফ ইনভেশন টু এছাম। ৰাজা ৰাম সিঙৰ বিষয়টো আপোনালোক সকলোৱে চাগে কিছু পৰিমাণে হ'লেও অৱগত, ঠিক আছে। যদি জানে আপোনালোকে জনাব যে ৰাজা ৰাম সিঙে কিমান চনত অসমত আক্ৰমণ কৰিবলৈ আহিছিল, আৰু তেখেতৰ সেই যিটো ইনভেশন আছিল, তেখেতৰ আক্ৰমণৰ কালত এখন বহুত প্ৰখ্যাত যুদ্ধ হৈছিল, আৰু সেই যুদ্ধখনৰ নাম কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। চ' যিটো এই পঞ্চীৰ দৰগাহ আছে, আমাৰ আজিৰ ভিডিঅ'টো ৰিলেটেড হ'লে এইটো ধুবুৰীত আছে, সেইখিনি জাষ্ট মনত ৰাখিলে হ'ব। পঞ্চীৰ দৰগাহ ধুবুৰীত অৱস্থিত। নেক্সট আপোনালোক সকলোৱে চাগে গৈছে, এটা অতি ইম্পৰ্টেণ্ট টেম্পল হয় আমাৰ অসমৰ কাৰণে, সেইটো হৈছে মহামায়া টেম্পল। এই মহামায়া টেম্পলটো আপোনাৰ 12 to 13 চেঞ্চুৰীত বিল্ড কৰা হৈছিল, আৰু এইটো গডেছ মহামায়া ৰিলেটেড হয়, ঠিক আছে। এইটো ডেডিকেটেড টু দ্য গডেছ মহামায়া, ঠিক আছে। মন্দিৰটো মহামায়া দেৱীৰ বাবে উৎসৰ্গিত। ইয়াক ৰত্নপুৰাৰ কালচুৰিছৰ ৰাজকালত নিৰ্মাণ কৰা হৈছিল, ঠিক আছে। কালচুৰিছ অফ ৰত্নপুৰা তেখেতসকলৰ দিনত এইটো নিৰ্মাণ কৰা হৈছিল। জাষ্ট মনত ৰাখিব যে গডেছ মহামায়া আৰু ক'ত আছে, ধুবুৰীত আছে, ঠিক আছে। নেক্সট এইটো এটা আপোনালোকে হয়তো অকণমান নতুন ইনফৰমেশ্যন পাব পাৰে, বাট ইট ইজ এ ভেলুৱেবল ইনফৰমেশ্যন, ঠিক আছে। চ' এইটো আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। ফাৰ্ষ্ট মেটছ ফেক্টৰী ইন এছাম, প্ৰথম অসমৰ জুইশলা ফেক্টৰী, ঠিক আছে। অসমত প্ৰথম জুইশলা ফেক্টৰী ক'ত আছিল, সেইটো আছিল আপোনাৰ ধুবুৰীত, ঠিক আছে। এইটো আপোনাৰ দেখিব পাৰে লতা লতা, তাৰপিছত বুলকট কাৰ্ট, এইবিলাক আপোনাৰ জুইশলাৰ নাম আছিল, ঠিক আছে, বক্সৰ নাম আছিল, ঠিক আছে। দ্য মেটছ ফেক্টৰী ৱাজ এষ্টাব্লিছড ইন 1925। 1925ত এইটো এষ্টাব্লিছ কৰা হৈছিল। ছুইডিছ কোম্পানী এণ্ড লেটাৰ একুৱাৰ্ড বাই ITC ইন 2001। 2001ত ITCয়ে একুৱাৰ কৰিছে, এইটো লৈ লৈছে। ইউজ টু বি ছিগনিফিকেণ্ট চ'ৰ্চ অফ এমপ্লয়মেণ্ট এণ্ড এ চ'ৰ্চ অফ প্ৰাইড ফৰ দ্য ৰিজন। অবভিয়াছলি এইটো এটা প্ৰাইড হ'ব আমাৰ কাৰণে, কাৰণ এইটো প্ৰথম জুইশলা ফেক্টৰী আছিল অসমৰ, ঠিক আছে। আৰু এইটো কিয় ইম্পৰ্টেণ্ট এটা চাওক আপোনালোকে। দ্য ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰী ইন আছাম টুক কমেমৰেট লেবাৰ ডে ইন 1935। এইটো ইণ্ডাষ্ট্ৰী প্ৰথম আছিল যিয়ে অসমত লেবাৰ ডে পালন কৰিছিল, কিমান চনত, 1935। গতিকে বহুত এটা ঐতিহ্যপূৰ্ণ ইণ্ডাষ্ট্ৰী, আৰু এইবিলাক ইণ্ডাষ্ট্ৰীৰ কথা আপোনালোকে যদি APSCৰ ইণ্টাৰভিউ দিব যায়, আৰু আপুনি যদি লোৱাৰ এছামৰ মানুহ হয়, ধুবুৰীৰ আশে পাশে মানুহ হয়, তেতিয়াহ'লে এইবিলাক কথা কিন্তু আপোনালোকক সুধি দিব। আৰু আপোনালোকে যদি এনেকুৱা কথাবিলাকৰ এনচাৰ দিব নোৱাৰে, ডেট মিনছ এটা কথা বুজায় যে আপোনাৰ ছ'চিয়েলাইজেশ্যনটো কম। আপুনি এজ এ বুকিছ নলেজখিনি লৈ আছে, কিন্তু এজ এ আপোনাৰ আশে পাশে নিজৰ জিলাখনত, নিজৰ চহৰখনত কি চলি আছে, সেই ৰিলেটেড আপোনাৰ নলেজটো কম। গতিকে এনেকুৱা যিবিলাক ইনফৰমেশ্যন আছে, সেইবিলাক আপোনালোকৰ ওচৰত ইণ্টাৰভিউ ৰিলেটেড এক্সামতো জনাটো দৰকাৰ, ঠিক আছে। চ' ইয়াতে মই এই পিকচাৰটো অনাৰ এটা উদ্দেশ্য আছে। এই যিটো আমাৰ ঐতিহ্যপূৰ্ণ ইণ্ডাষ্ট্ৰী আছিল, সেইটোৰ বৰ্তমান অৱস্থাটো এনেকুৱা হয় মাজে মাজে, ঠিক আছে। উইমকো এইটোৱে একচুৱেলি সেই কাৰখানাটো আছিল, কিন্তু বৰ্তমান ইয়াৰ মানে ভয়াৱহ অৱস্থা, আৰু আমি ইয়াক সংৰক্ষণ কৰাৰো যথেষ্টখিনি দৰকাৰ আছে, ঠিক আছে। চ' মনত ৰাখিব, ফাৰ্ষ্ট মেটছ ফেক্টৰী ইন ধুবুৰী ডিষ্ট্ৰিক্ট, অ'কে। নেক্সট, প্ৰমিনেণ্ট পাৰ্চনেলিটিজ ফ্ৰম ধুবুৰী ডিষ্ট্ৰিক্ট। এতিয়া চাওক, ডিষ্ট্ৰিক্ট এখন যেতিয়া ষ্টাডি কৰিম, তেতিয়া আমি প্ৰথম জানিব লাগে তাৰ ৰিলেটেড ইম্পৰ্টেণ্ট প্লেচেছবিলাক। তাৰপিছত জানিব লাগে যে তাত কোনোবা বিশিষ্ট মনীষী আছে নেকি, প্ৰমিনেণ্ট পাৰ্চনেলিটিজ আছে নেকি সেইখন ডিষ্ট্ৰিক্টত। যদি আছে, তেওঁলোক আমাৰ কাৰণে এক্সাম পাৰ্চপেক্টিভত বহুখিনি ইম্পৰ্টেণ্ট হয়। ইয়াতে দিব বিচাৰিলে আপোনালোকক মই লেটিটিউড লংগিটিউড কিমানত পৰে, মুঠ জনবসতি কিমান পাৰ্চেণ্ট লিটাৰেচি হাৰ, এইবিলাকো দিব পাৰিলোঁ হয়, কিন্তু সেইবিলাক কুৱেশ্যন জেনেৰেলি নুসুধে। আপোনালোকে 35খন ডিষ্ট্ৰিক্টৰে লেটিটিউড লংগিটিউড বা লিটাৰেচি ৰেট মনত ৰাখি যাব নোৱাৰে, ঠিক আছে। গতিকে সেইখিনি বস্তু লংগিটিউড লেটিটিউড অনলি আমি এছাম পাৰ্চপেক্টিভত জানিলে হ'ল, গোটেই অসম বিশেষে জানিলে হ'ল, গোটেইকেইখন ডিষ্ট্ৰিক্টত জনাৰ দৰকাৰ নাই, ঠিক আছে। চ' আমি পাৰ্চনেলিটিজ চাব ট্ৰাই কৰোঁ। প্ৰথম পাৰ্চনেলিটিজ হৈছে প্ৰতিমা বৰুৱা পাণ্ডে, ঠিক আছে। প্ৰতিমা বৰুৱা পাণ্ডে ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী এণ্ড সংগীত নাটক একাডেমী ফৰ হাৰ পায়নিয়াৰিং এফৰ্ট ইন গোৱালপৰীয়া লোকগীত। এটা এডিআৰিত কুৱেশ্যন আহে যে গোৱালপৰীয়া লোকগীতৰ লগত জড়িত তলৰ কোনজন ব্যক্তি, তাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতিমা বৰুৱা পাণ্ডে, ঠিক আছে। নেক্সট, এ ডকুমেণ্টাৰী ফিল্ম মেড অন হাৰ লাইফ works by noted filmmaker প্ৰবীণ হাজৰিকা, হস্তীৰ কন্যা, ঠিক আছে। হস্তীৰ কন্যাটো কাৰ জীৱনৰ লগত জড়িত, প্ৰতিমা বৰুৱা পাণ্ডে। সদায় মনত ৰাখিব, কুৱেশ্যন আহে যে হস্তীৰ কন্যাখন কাৰ জীৱনৰ লগত জড়িত, প্ৰতিমা বৰুৱা পাণ্ডে। ওৱান নেশ্যনেল ফিল্মছ এৱাৰ্ড ফৰ বেষ্ট বায়'গ্ৰাফিকেল ফিল্ম 1997। এইখনে নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিল 1997ত। প্ৰতিমা বৰুৱা পাণ্ডেৰ লগত, তেখেতৰ লগত আৰু এটা ইম্পৰ্টেণ্ট তথ্য আছে, সেইটো হৈছে হাৱা মহল। প্ৰতিমা বৰুৱা পাণ্ডে যিটো ঘৰত আছিল, এইটো মই ইয়াত পিকচাৰেদিও আপোনালোকক দিব বিচাৰিছোঁ, যাতে আপোনালোকৰ অকণমান বস্তুখিনি মানে মনত ৰৈ যোৱাত সুবিধা হয়, ঠিক আছে। এইটোক কয় আপোনাৰ হাৱা মহল।
হাৱা মহল চ' হাৱা মহল একচুৱেলি কাৰ ঘৰ আছিল সেইটো কথা সোধে সেইটো হৈছে প্ৰতিমা বৰুৱা পাণ্ডে আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট আহিব আপোনাৰ কালীচৰণ ব্ৰহ্ম এইটো যিসকলে APSC দিছে তেওঁলোকে গম পাব যে কালীচৰণ ব্ৰহ্ম আৰু উপেন্দ্ৰনাথ ব্ৰহ্ম তেওঁলোকৰ ফেভাৰিট টপিক ঠিক আছে চ' আমি ইয়াতো আমি ডিছকাছ কৰিবলৈ লৈছোঁ যিহেতু কালীচৰণ ব্ৰহ্ম একচুৱেলি ধুবুৰী ডিষ্ট্ৰিক্টৰ লগত জড়িত ঠিক আছে চ' অৰিজিনেলি কালীচৰণ মেছ অৰিজিনেলি তেওঁক কালীচৰণ মেছ বুলি কোৱা হৈছিল ৱাজ এ 20th century ছ'চিয়েল এণ্ড ৰিলিজিয়াছ ৰিফৰ্মাৰ অফ বড়ো ছ'চাইটি বড়ো ছ'চাইটিৰ এজন তেওঁৰ ছ'চিয়েল এণ্ড ৰিলিজিয়াছ ৰিফৰ্মাৰ আছিল তেওঁ ৰিফৰ্ম কৰিব ট্ৰাই কৰিছিল ঠিক আছে হি এটেইন দীক্ষা ইন এ নিউ ৰিলিজিয়ন কল্ড ব্ৰাহ্ম ধৰ্মা ব্ৰাহ্মণিজিম আদি ব্ৰহ্ম সমাজ ইন কলকাতা এৰাউণ্ড 1906 ব্ৰাহ্ম সমাজৰ কথা আমি যেতিয়া আমি মডাৰ্ণ হিষ্ট্ৰী ডিছকাছ কৰিম ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টত পাম যে ব্ৰহ্ম সমাজ ইনিচিয়েলি গঠন কৰিছিল RRM মানে কোন ৰাজা ৰামমোহন ৰায় কিন্তু পিছত এই ব্ৰহ্ম সমাজটো দুটা ভাগত ভাগ হ'ল আপোনাৰ আদি ব্ৰহ্ম সমাজ আৰু সাধাৰণ ব্ৰহ্ম সমাজ আদি ব্ৰহ্ম সমাজটো দেৱেন্দ্ৰনাথ ঠাকুৰে চলাই নিলে আৰু যিটো আপোনাৰ সেই আদি ব্ৰহ্ম সমাজৰ আণ্ডাৰতে দীক্ষা কোনে লৈছিল আমাৰ এই কালীচৰণ ব্ৰহ্মদেৱে ঠিক আছে গতিকে এই লিংকেজখিনি আমি পিছত যেতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়িম তেতিয়া আপোনালোকে নিজে নিজে গম পাব এখেতৰ ৰিলেটেড আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে তেওঁক গুৰুদেৱ বুলি কোৱা হৈছিল বা গুৰু ব্ৰহ্ম ঠিক আছে গুৰুদেৱ বুলি কাক কওঁ কালীচৰণ ব্ৰহ্মদেৱক ঠিক আছে আপোনালোকে মনত ৰাখিব ইয়াত এটা অপশ্যন থাকিব উপেন্দ্ৰনাথ ব্ৰহ্ম কিন্তু উপেন্দ্ৰনাথ ব্ৰহ্মক গুৰুদেৱ বুলি নকয় তেখেতক বডোফা বুলি কয় ঠিক আছে গতিকে বডোফা হ'ল উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু গুৰুদেৱ হৈছে কালীচৰণ ব্ৰহ্ম ঠিক আছে গতিকে এইখিনি এখেতৰ সৈতে ৰিলেটেড ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকে জনাটো দৰকাৰ এক্সাম পাৰ্চপেক্টিভত আৰু এজ এ অসমৰ বাসিন্দা আমি আমাৰ যিসকল বিশিষ্ট মনীষী আছে আমাৰ যিবিলাক ইম্পৰ্টেণ্ট প্লেচ আছে ঠাই আছে সেইবিলাকৰ বিষয়ে জনাটো আমাৰ এটা দায়িত্বও ঠিক আছে আমি তেতিয়াহ'লে আমি এৱেৰ ফিল কৰোঁ গতিকে সেই ৰিলেটেডো আপোনালোকে জাষ্ট ভিডিঅ'টো চাব পাৰে নেক্সট হৈছে আপোনাৰ পাৰ্বতী বৰুৱা অতিকৈ ইম্পৰ্টেণ্ট এইটো বছৰৰ কাৰণে বিকজ কিয় তেখেতে এইবাৰ কি পাইছে পদ্মশ্ৰী এৱাৰ্ডো পাইছে আপোনালোকে জানে যোনে এৱাৰ্ড পায় তেওঁ অতিকৈ ইম্পৰ্টেণ্ট হৈ যায় এক্সাম পাৰ্চপেক্টিভৰ কাৰণে গতিকে এখেতে এইবাৰ পদ্মশ্ৰী এৱাৰ্ড পাইছে 2024ত ইন দ্য ফিল্ড অফ ছ'চিয়েল ৱৰ্ক সমাজ সেৱাৰ ক্ষেত্ৰত এওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছে She is an Indian animal conservation activist and first woman mahout in India. মাউট কিটো আপোনালোকে জানে যোনে হাতী চলায় যোনে হাতীক কণ্ট্ৰল কৰে তেখেতসকলক কওঁ আমি মাউট এখেত হৈছে আপোনাৰ পাৰ্বতী বৰুৱা এখেতে ফাৰ্ষ্ট ওমেন মাউট আছিল ইণ্ডিয়াৰ অকল অসমৰে নহয় দেই ইণ্ডিয়াৰ ফাৰ্ষ্ট ওমেন মাউট গতিকে এইটো ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে যে তলৰ কোনজন ব্যক্তি ইণ্ডিয়াৰ ফাৰ্ষ্ট ওমেন মাউট আছিল তেখেত হ'ব পাৰ্বতী বৰুৱা She came to the limelight after the BBC created the documentary The Queen of the Elephants based on her life. এখেতে মাউট হয়তো বহুত দিন আছিল কিন্তু পিছত এবাৰ বিবিচিয়ে কি কৰিলে এখেতৰ ওপৰত এখন ডকুমেণ্টাৰী ওলালে এখেতৰ জীৱনৰ ওপৰত এখন ডকুমেণ্টাৰী ওলালে আৰু সেইখনৰ নাম হৈছে কুইন অফ এলিফেণ্ট কাৰণ এখেত মাউট আছিল ঠিক আছে গতিকে তিনিটা ইনফৰমেশ্যন আছে মনত ৰাখিব প্ৰথম ইণ্ডিয়াৰ ওমেন মাউট ছেকেণ্ড হৈছে কুইন অফ এলিফেণ্ট ইজ ৰিলেটেড টু পাৰ্বতী বৰুৱাৰ লগত ৰিলেটেড আৰু তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাইছে 2024ত এইখিনি জানিলে এনাফ অ'কে নেক্সট প্ৰমথেশ বৰুৱা এখেত অতি ৰিনাউণ্ড পাৰ্চনেলিটিজ হয় এখেত হৈছে ওৱান অফ দি পায়নিয়াৰ্ছ অফ ইণ্ডিয়ান চিনেমাৰ এখেত একচুৱেলি আপোনাৰ পৃষ্ঠপোষক হয় বা এখেত পৃষ্ঠপোষক নহয় এখেত মানে আপোনাৰ সৃষ্টিকৰ্তা হয় ঠিক আছে ডাইৰেক্টেড এণ্ড এক্টেড ইন মেনি ফিল্মছ ইন দ্য প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা এখেতে আমাৰ ভাৰতখন স্বাধীন হোৱাৰ আগৰে পৰা বহুকেইখন ফিল্ম এক্টিং কৰিছিল আৰু লগতে ডাইৰেকশ্যনো দিছিল ঠিক আছে বৰুৱাজ ব্ৰেক থ্ৰু উইথ নিউ থিয়েটাৰ্ছ কেম দেৱদাস ইন 1935 এখেতে দেৱদাসত এক্টিং কৰিছিল ঠিক আছে 1935ত ৰিলিজ হৈছিল দেৱদাসখন আৰু তাত এক্টিং কৰিছিল দ্য ফিল্ম ৱাজ ফাৰ্ষ্ট মেড ইন বেংগলী প্ৰথম বেংগলী লেংগুৱেজত আহিছিল উইথ বৰুৱা হিমছেল্ফ ইন দ্য টাইটেল ৰোলটো কোনে লৈছিল বৰুৱাইয়ে লৈছিল প্ৰমথেশ বৰুৱাই দেৱদাসৰ ৰোলটো কৰিছিল অ'কে হি দেন ৰিমেড ইট ইন হিন্দী এজ দ্য 1936 ফিল্ম দেৱদাস ঠিক আছে প্ৰথম বেংগলীত আহিছিল 1935ত তাৰে পিছত 1936ত এইখন হিন্দীলৈ ট্ৰেন্সলেট কৰা হৈছিল আৰু যিটো দেৱদাসৰ ৰোল আছিল তেখেত কৰিছিল প্ৰমথেশ বৰুৱা এখেত সেইজন ব্যক্তি ঠিক আছে গতিকে অতিকৈ ৰিনাউণ্ড পাৰ্চনেলিটিজ হয় আমি জনাটো দৰকাৰ এক্সাম পাৰ্চপেক্টিভত ঠিক আছে নেক্সট আহিব আপোনাৰ ৰেৱতী মোহন দত্ত চৌধুৰী
এখেতক আমি শিলভদ্ৰ বুলিও কওঁ ঠিক আছে শিলভদ্ৰ বুলি কাক কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট আপোনাৰ যিবিলাক ছদ্মনাম আছে নিক নেম আছে তাৰ ৰিলেটেড ভিডিঅ' এটা প্ৰীতম ছাৰে অলৰেডি লৈ আহিব তাত আপোনালোকে ৰেৱতী মোহন দত্ত চৌধুৰীৰ লগতে আৰু এনেকুৱা কোন কোন ব্যক্তি আছে যাৰ কিছুমান ছদ্মনাম আছে সেই কথা আপোনালোকে ডিটেইলছত জানিব পাৰিব ঠিক আছে বৰ্তমান টাইমত আমি জাষ্ট মনত ৰাখিব ট্ৰাই কৰিম ৰেৱতী মোহন দত্ত চৌধুৰীক শিলভদ্ৰ বুলি কোৱা হৈছিল এছামিজ লিটাৰেচাৰ সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ এখেতে সাহিত্য একাডেমী এৱাৰ্ড পাইছিল and an academician from Gauripur in Assam, India. ঠিক আছে Datta Chaudhary was honored with 1994 Sahitya Academy Award in Assamese for his short stories collection Madhupur Bahudur এইখন short stories মানে আপোনাৰ চুটি গল্পৰ আপোনাৰ সংকলনৰ কাৰণে এখেতে এই এৱাৰ্ডটো পাইছিল জাষ্ট বুকখনৰ নাম মনত ৰাখিব মাধুপুৰ বহুদূৰ ঠিক আছে তাৰ কাৰণে সাহিত্য একাডেমী এৱাৰ্ড পাইছিল 1994ত দ্য এছাম ভেলী লিটাৰেৰী এৱাৰ্ড ইন 2001 এছাম ভেলী লিটাৰেৰী এৱাৰ্ডো পাইছিল তেখেতে 2001 চনত ভাৰতীয় ভাষা পৰিষদ এৱাৰ্ড ইন 1990 ভাৰতীয় ভাষা পৰিষদ এৱাৰ্ড পাইছিল 1990 চনত ঠিক আছে গতিকে এখেতেও বহুখিনি এৱাৰ্ড পাইছে সাহিত্য একাডেমী এৱাৰ্ড পাইছে লগতে আপোনাৰ এছাম ভেলী লিটাৰেৰী এৱাৰ্ড এণ্ড ভাৰত ভাষা পৰিষদ এৱাৰ্ড ঠিক আছে গতিকে এখেতক জনা যায় শিলভদ্ৰ বুলি গতিকে এইখিনিয়ে হৈছে ইনফৰমেশ্যন যিটো আমি জানিব লাগে ৰেৱতী মোহন দত্ত চৌধুৰী দেৱৰ বিষয়ে ঠিক আছে চ' এতিয়া আমি পাৰ্চনেলিটিজখিনি পঢ়িলোঁ এতিয়া আমি কিছুমান স্মল মানে নিউজ টিডবিটছ পঢ়িম মানে ইম্পৰ্টেণ্ট কিছুমান ফেক্টছ পঢ়িম যিবিলাক আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বিষয়ে ইম্পৰ্টেণ্ট হয় ঠিক আছে প্ৰথম হৈছে NH31 বৰ্তমান ইয়াত মই ক'ৰবাত NH17 হিচাপেও ইয়াক নামাকৰণ কৰা বুলি পাইছোঁ চ' মই দুটা ইনফৰমেশ্যন দি দিছোঁ আপোনালোকৰ এক্সামত যেনেকৈ আহে আপোনালোকে ইউজ কৰিব কাৰণ আগতেও আপোনালোকে ভিডিঅ'ছবিলাকত গম পাইছে যে জিঅ'গ্ৰাফি ৰিলেটেড ভিডিঅ'ছবিলাকতো বহুখিনি খেলি মেলি হয় ইনফৰমেশ্যন আপোনাৰ বেলেগ ৱেবছাইটে বেলেগ দেখায় বুকে বেলেগ দেখায় তেনেকুৱা হয় চ' আমি এটা হলিষ্টিকেলি এটা এপ্ৰ'চ কৰিব লাগে যে যিখিনি আছে আমি জানি থৈ দিয়া ভাল তাৰপিছত কুৱেশ্যনৰ টোন অনুযায়ী কুৱেশ্যনটো কেনেধৰণে সোধে সেই অনুযায়ী আমি তাৰ এনচাৰটো কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে চ' NH31 passes through ধুবুৰী ডিষ্ট্ৰিক্ট এণ্ড ইট ইজ ওৱান অফ দ্য বেষ্ট ৰুট টু কানেক্ট এছাম উইথ ৱেষ্ট বেংগল এণ্ড আদাৰ ষ্টেটছ ঠিক আছে আমাৰ অসমখনক ভাৰতৰ আন এৰিয়াৰ লগত কানেক্ট কৰা মেইন হাইৱেটোৱে হৈছে আপোনাৰ NH31 আৰু যাক NH17 বুলিও বহুতে কয় ঠিক আছে চ' ধুবুৰী পৰ্ট ইজ লোকেটেড ইন ধুবুৰী টাউন অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পাৰত কি আছে আমাৰ ধুবুৰী পৰ্ট আছে দিছ পৰ্ট ইজ লোকেটেড অন দ্য নেশ্যনেল ৱাটাৰৱে 2 এতিয়া নেশ্যনেল ৱাটাৰৱে আমি এছাম জিঅ'গ্ৰাফিত কভাৰ কৰিম আপোনালোকে মনত ৰাখিব যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম আছে সেইটোতে মেইনলি পাওঁ আমি নেশ্যনেল ৱাটাৰৱে 2 আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে যে বৰাক ৰিভাৰৰ যিটো ৱাটাৰৱে আছে সেইটোৰ নাম কি সেইটো কিমান নম্বৰ ৱাটাৰৱে সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট ইয়াৰ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যিটো আপোনালোকে নেক্সট 4-5 বছৰ ধৰি একেলগে কাৰেণ্ট এফেয়াৰ্ছত পায়ে থাকিব চিয়'ৰ ঠিক আছে দ্য ধুবুৰী ফুলবাৰী ব্ৰিজ টু বি কমপ্লিটেড ইন 2018 উড বি দ্য ইণ্ডিয়াৰ ছেকেণ্ড লংগেষ্ট ব্ৰিজ অভাৰ ৱাটাৰ ঠিক আছে আফটাৰ দ্য মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক এণ্ড উড স্পেন মোৰ দেন 19 কিলোমিটাৰ ঠিক আছে চ' যিখন ধুবুৰী ফুলবাৰী ব্ৰিজ সেইখন একচুৱেলি অসমৰটো আপোনাৰ আটাইতকৈ লংগেষ্ট হ'ব যেতিয়া ভালকৈ বনোৱা হয় কাৰণ আমাৰ বাকী যিখন আছে লংগেষ্ট সেইখন হৈছে ধলাশদিয়া ঠিক আছে যিখনক আমি ভূপেন হাজৰিকা ব্ৰিজ বুলিও কওঁ সেইখনতকৈ এইখন বহু দীঘল হয় ঠিক আছে গতিকে এইখন যেতিয়া ভালকৈ কনষ্ট্ৰাক্ট কৰা হ'ব এইখন আটাইতকৈ লংগেষ্ট ব্ৰিজ হ'ব অ'কে আৰু কিন্তু এইখন এতিয়া আপোনাৰ মুম্বাই ট্ৰেন্স হাৰ্বাৰৰ যিটো ৱাটাৰ ব্ৰিজ আছে সেইখনতকৈ অকণমান সৰু গতিকে এইখন ইণ্ডিয়াৰ ভিতৰত ছেকেণ্ড বুলি কৈছে ঠিক আছে নেক্সট আমি পঢ়িব ওলাইছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ পিছত চাউথ চালমাৰা ডিষ্ট্ৰিক্ট এতিয়া চাউথ চালমাৰা ডিষ্ট্ৰিক্টখন হৈছে আপোনাৰ এনেকৈ যদি ব্ৰহ্মপুত্ৰ ৰিভাৰটো বৈ আহিছে ন গতিকে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ আপোনাৰ চাউথত থাকে নৰ্থ বেংকত নাথাকে চাউথ বেংকত মানে দক্ষিণ পাৰে থাকে আৰু যদি ৰিভাৰখনৰ ফ্ল'ৰ ডাইৰেকশ্যনটো এইটো হয় মই জিঅ'গ্ৰাফিৰ ভিডিঅ'ত কৈছোঁৱে গতিকে ই কোন দিশে থাকিব আপোনাৰ ৰিভাৰখনৰ বাওঁ পিনৰ ফালে থাকিব লেফ্ট ছাইডে থাকিব ঠিক আছে লেফ্ট ছাইডে অ'কে চ'
সাউথ চালমাৰ ডিষ্ট্ৰিক্টখন একচুৱেলি আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰাই বাইফাৰ্কেট মানে বিভক্ত কৰি অনা হৈছিল ঠিক আছে আৰু এইখন কেতিয়া স্থাপিত কৰা হৈছিল 2016 চনত এইটো মনত ৰাখিব 2016 চনত সাউথ চালমৰা ডিষ্ট্ৰিক্টখন নতুনকৈ গঠন কৰা হৈছিল যিখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থাকে এইবিলাক কোৱেশ্চন ইম্পৰ্টেণ্ট দিয়ক কেতিয়াবা ডাইৰেক্ট সুধি দিয়ে যে এইখন ডিষ্ট্ৰিক্ট ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এইখন দক্ষিণ পাৰে সো মনত ৰাখিব সাউথ চালমৰা দক্ষিণ পাৰে আৰু ধুবুৰীখন মেইনলি এনেকৈ থাকে গতিকে ইয়াক উত্তৰ পাৰে বুলি আপোনালোকে ধৰিব পাৰে ঠিক আছে নৰ্থ সাইড ওকে নেক্সট আপোনাৰ এইখন কেতিয়া ঘোষণা কৰা হৈছিল ডিষ্ট্ৰিক্ট হ'ব বুলি 15 আগষ্ট 1915 চনত তেতিয়াৰ চিফ মিনিষ্টাৰ CM মাননীয় তৰুণ গগৈ ডাঙৰীয়াদেৱে ঘোষণা কৰিছিল ঠিক আছে গতিকে এইখিনিয়ে আপোনাৰ সাউথ চালমাৰাৰ ৰিলেটেড ইনফৰমেশ্যন বিকজ সাউথ চালমাৰাখন যিহেতু ধুবুৰীৰ পৰা বনোৱা হৈছিল গতিকে ইয়াত আপোনালোকে এক্সট্ৰা ইনফৰমেশ্যন বেছি নাপায় ঠিক আছে নতুনকৈ হৈছে লগতে যিবিলাক আগতে ধুবুৰীৰ পাৰ্চনেলিটি সেইবিলাক আহাতৰ আণ্ডাৰতো পৰি যায় গতিকে এক্সট্ৰা ইনফৰমেশ্যন বহুত নলয় এইখন ডিষ্ট্ৰিক্টৰ পৰা নেক্সট আমি ষ্টাডি কৰিবলৈ লৈছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ঠিক আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বিষয়ে আমি পঢ়িবলৈ লৈছোঁ চ' কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইজ এন এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট ইন বড়ো এণ্ড টেৰিটৰিয়েল ৰিজিয়ন অফ এছাম ঠিক আছে BTCৰ আণ্ডাৰত পৰে BTRৰ আণ্ডাৰত পৰে এইটো BTR কি এইবিলাক কিন্তু আমি এছাম পলিটিত ভালকৈ পঢ়িব লাগিব ঠিক আছে BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ আণ্ডাৰত পৰে ইট ইজ প্ৰিডমিনেণ্টলি ইনহেবিটেড বাই দ্য বড়ো ট্ৰাইব প্ৰথমতে বড়ো ব্যক্তিসকলে ইয়াক কি কৰিছিল আপোনালোকৰ প্ৰথম তেওঁলোকে জনবসতি বনাইছিল ঠিক আছে বাসিন্দা আছিল তেওঁলোক ঠিক আছে গতিকে ৰাইমনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড এলং দ্য ইণ্ডো ভূটান বৰ্ডাৰ ইন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আমাৰ বৰ্তমান নেশ্যনেল পাৰ্ক কেইখন 7খন ঠিক আছে 7 নাম্বাৰছ অফ নেশ্যনেল পাৰ্ক 6 নম্বৰ যিখন নেশ্যনেল পাৰ্ক গঠন কৰা আছিল সেইখনেই আছিল আপোনাৰ ৰাইমনা নেশ্যনেল পাৰ্ক আৰু সেইখন আছে আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মই ইয়াত আপোনালোকক জাষ্ট পিকচাৰটো দিছোঁ কিন্তু ডিটেইলছত দিয়া নাই তাৰ এটা ৰিজন আছে বিকজ এইবোৰ বহু বেছি ডিটেইলছত আমাৰ প্ৰীতম ছাৰে অলৰেডি ডিছকাছ কৰিছে ঠিক আছে যিটো আপোনালোকৰ ইক'লজি পাৰ্টৰ নেশ্যনেল পাৰ্ক বুলি এটা ভিডিঅ' আছে তাত বহু ডিটেইলছত ডিছকাছ কৰা গৈছে এইখনে নহয় গোটেই এইখন নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী চ' আপোনালোকে যদি সেইটো ভিডিঅ' চাই দ্যাট ইজ এনাফ ঠিক আছে গতিকে মই ইয়াত ডিছকাছ কৰাৰ কোনো অৰ্থ নাথাকে চ' মই ইয়াত বেছিকৈ ডিছকাছ কৰা নাই ঠিক আছে নেক্সট চাক্ৰাশিলা ৱাইল্ড লাইফ চেঞ্চুৰী অলপ আগতে আমি পঢ়িছিলোঁ যে এইখন আপোনাৰ কোকৰাঝাৰ আৰু ধুবুৰী দুয়োটা ডিষ্ট্ৰিক্টতে পৰে চ' ইম্পৰ্টেণ্ট হয় আৰু ইয়াত আমি কি পাওঁ অলপ আগতে পঢ়িছিলোঁ সোণালী বান্দৰ ঠিক আছে সোণালী বান্দৰ পাওঁ ইয়াত নেক্সট সাম ফেক্টছ ৰিলেটেড টু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৰিলেটেড কিছুমান ফেক্টছ কোকৰাঝাৰ ৱাজ এ পাৰ্ট অফ আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট কোকৰাঝাৰখন প্ৰথমতে কাৰ অংশ আছিল গোৱালপাৰা জিলাৰ অংশ আছিল ঠিক আছে দিছ কোকৰাঝাৰ সাব ডিভিজন ৱাজ মেড ইন টু ডিষ্ট্ৰিক্ট ইন 1 জুলাই 1983 ডেটটো মনত নাৰাখিলেও হ'ব চনটো মনত ৰাখিব ট্ৰাই কৰিব যে 1983 চনৰ টাইমত এইখন গঠন কৰা হৈছিল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইজ লোকেটেড অন দ্য নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ মই কৈছিলোঁ নে যে ৰিভাৰৰ কোনটো ছাইডে ডিষ্ট্ৰিক্টখন থাকে এইটো ইম্পৰ্টেণ্ট হয় আৰু এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টখন আপোনাৰ নৰ্দাৰ্ণ ছাইডে থাকে চ' এই তিনিটা ইনফৰমেশ্যন আপোনালোকে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৰিলেটেড মনত ৰাখিব নেক্সট কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৰিলেটেড এজন পাৰ্চনেলিটিজৰ বিষয়ে আমি জানিব লাগিব আৰু সেইজন হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম এখেতো এজন বহুত ৰিনাউণ্ড পাৰ্চনেলিটি হয় আৰু এখেতৰ বিষয়ে আপোনালোকৰ APSC এক্সামত বিশেষকৈ বহুবাৰ কাটিছে মেইনছত ডাইৰেক্ট কাটি দিছে যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিষয়ে লিখিব লাগে বা তেওঁ বড়ো ছ'চাইটিৰ কাৰণে কিয় ইম্পৰ্টেণ্ট তেনেকুৱা ৰিলেটেড কুৱেশ্যন আহিছে অলৰেডি ঠিক আছে গতিকে এখেতৰ বিষয়ে আমি পঢ়াটো দৰকাৰী হৈ উঠে চ' হি ৱাজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ বড়ো অল বড়ো ষ্টুডেণ্ট ইউনিয়ন মানে আপচু যেনেকৈ আমাৰ আছু আছে অল আছাম ষ্টুডেণ্ট ইউনিয়ন তেনেকৈ অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আছে গতিকে তেওঁ ভাইচ প্ৰেচিডেণ্ট আছিল 1981 to 83 আৰু প্ৰেচিডেণ্ট আছিল 1986 চিম্পলি আপোনালোকে প্ৰেচিডেণ্ট কেতিয়া আছিল সেইটো মনত ৰাখিলেও হ'ব সেইটো আছিল 1986 এখেতক কোৱা হয় বড়োফা বুলি দ্য টাইটেল অফ বড়োফাৰ মিনিং হৈছে গাৰ্জেন অফ বড়োজ মানে কি আপোনাৰ বড়োৰ বড়োসকলৰ অভিভাৱক বুলি এখেতক কোৱা হয় আৰু এখেতৰ এই নামটো একচুৱেলি তেওঁ মৃত্যুৰ পিছত দিয়া হৈছিল পোষ্ট হিউমাছলি দিয়া হৈছিল কনফাৰ্ড ফ্ৰম আপোন ব্ৰহ্ম অন 8 May 1990 ইন ৰিকগনাইজেশ্যন অফ হিজ ভিজন এণ্ড লিডাৰশ্বিপ ঠিক আছে হিজ লাইফ ইজ চেলিব্ৰেটেড ইচ ইয়াৰ অন দ্য এনিভাৰ্চাৰী অফ হিজ ডেথ হুইচ ইজ কল্ড বড়োফা ডে ঠিক আছে গতিকে তেওঁৰ যি এই ডেথ এনিভাৰ্চাৰী আছিল তেওঁৰ মৃত্যুৰ দিনাখন আমি সদায় কি হিচাপে পালন কৰোঁ বড়োফা ডে হিচাপে পালন কৰোঁ ঠিক আছে গতিকে উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ বিষয়ে জানিব লগা কথা প্ৰেচিডেণ্ট 1986 আছিল
তেখেতক বড়োফা বুলি কোৱা হয়। বড়োফাৰ মিনিং হৈছে গাৰ্জেন অফ বড়ো, বড়োসকলৰ অভিভাৱক। আৰু বড়োফা ডে আমি পালন কৰোঁ তেওঁৰ মৃত্যু দিৱসৰ দিনা 8 মে'। ঠিক আছে, চ' আল্টিমেটলি এইখিনিয়ে আছিল উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ বিষয়ে। আপোনালোকে ইয়াত চাব পাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও আপোনাৰ এইটো টুইট কৰিছে উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ বড়োফা ডেৰ দিনা। গতিকে এখেত এজন বহুত ৰিনাউণ্ড পাৰ্চনেলিটি হয় আৰু এখেতৰ ৰিলেটেড কুৱেশ্যন অহাটো মানে কি আপোনালোকে ধৰি থৈ দিব পাৰে। ঠিক আছে, চ' ইয়াত তেখেতে লিখিছে যে হিজ মেছেজ অফ লিভ এণ্ড লেট লিভ, মানে এখেতে কি কৈছিল, নিজেও বাচি থকা আৰু বেলেগকো বাচি থাকিবলৈ দিয়া। গতিকে এখেত একচুৱেলি আছিল আপোনাৰ পিচ আৰু হাৰমনিৰ এজন মানে পৃষ্ঠপোষক। ঠিক আছে, এখেতে শান্তি সদায় বিচাৰিছিল আৰু সেইকাৰণে কৈছিল বাচি থকা আৰু নিজেও বাচি থকা আৰু বেলেগকো বাচি থাকিবলৈ দিয়া। গতিকে এইজন আছিল উপেন্দ্ৰনাথ ব্ৰহ্মদেৱ, যিয়ে আপোনাৰ কোকৰাঝাৰৰ বাসিন্দা আছিল। ঠিক আছে, গতিকে এখেত এজন ৰিনাউণ্ড পাৰ্চনেলিটি হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৰিলেটেড। অ'কে, চ' এইখিনিতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট, চাউথ চালমৰা এণ্ড কোকৰাঝাৰ খতম হ'ল। নেক্সট ভিডিঅ'ত আমি আৰু আন 3-4খন ডিষ্ট্ৰিক্ট লৈ আহিম, য'ত আমি ডিষ্ট্ৰিক্টৰ ইম্পৰ্টেণ্ট প্লেচেছ, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ এণ্ড ইম্পৰ্টেণ্ট ফেক্টছ, ঠিক আছে, ঠাই, বিশিষ্ট মনীষীসকল আৰু তাৰ ৰিলেটেড কিছুমান ফেক্টছ ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। চ' আজিলৈ ভিডিঅ'টোত এইখিনিয়েই। চ' তেতিয়ালৈ গুড বাই, থেংক ইউ।